বাহগড়ত প্ৰয়াত আলিমুদ্দিন আলী চফৰীৰ স্মৃতিচাৰণ অনুষ্ঠান ধৰ্মজ্ঞানী শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন চিপাঝাৰৰ বাহগড়া নিবাসী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত আলিমুদ্দিন আলী চফৰীৰ সোঁৱৰণত দেওবাৰে বাহগড়াত এক শ্ৰদ্ধা তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়। চুফি গুৰু হজৰত ডাক্তৰ জাকিৰ আলী শ্বাহ চফৰীৰ সঞ্চালনাত অনুষ্ঠিত সোঁৱৰণি শ্ৰদ্ধা তৰ্পণ অনুষ্ঠানত প্ৰয়াত আলিমুদ্দিন আলী চফৰীৰ স্মৃতি সম্বলিত ধৰ্মজ্ঞানী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ডক্টৰ ভুৱনেশ্বৰ ডেকাৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থ সম্বন্ধে গুৰুত্বপূৰ্ণ চমু বক্তব্য দাঙি ধৰে। অনুষ্ঠানত হজৰত ডাক্তৰ জাকিৰ আলী শ্বাহ চফৰীয়েও মানুহৰ আধ্যাত্মিক জ্ঞান আৰু চিন্তাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। জিকিৰ আৰু কোৰাণ পাঠেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত প্ৰয়াত আলিমুদ্দিন আলী চফৰীৰ স্মৃতি ৰোমন্থন কৰা হয়। শ্ৰদ্ধা তৰ্পণ অনুষ্ঠানত বাহগড়া গণেশপুৰী অঞ্চলৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট AIN লাইভ। আজি ইয়াত আমি সমবেত হৈছোঁ আমাৰ এগৰাকী বিশিষ্ট যি বৰ্তমান প্ৰয়াত এক বিজ্ঞ বা সন্মানীয় ব্যক্তি আলিমুদ্দিন আলী চফৰী দেৱৰ সোঁৱৰণ বা স্মৃতি তৰ্পণৰ বিষয়। আৰু এই সুযোগতে এই যে ই এটা চুফিবাদ ইছলামৰে অংশ বিশেষ বা ইছলামৰে অন্তৰ্ভুক্ত বিশেষ, যাৰ মূল গ্ৰন্থ কোৰাণে, পবিত্ৰ কোৰাণৰ আধাৰতেই চুফিবাদ প্ৰতিষ্ঠিত। এই বিষয়ে বহুতে অৱগত নহয়, ভাবে যে ইছলাম বহিৰ্ভূত বা কোৰাণ বহিৰ্ভূত কিবা এটা বিষয়বস্তু, কিন্তু নহয়, ইছলামৰে। আৰু ইয়াকেই পয়গম্বৰ হজৰত মহম্মদজনে যিটো আধ্যাত্মিকতাৰ চৰ্চা সেইটো প্ৰৱৰ্তন কৰি গৈছিল বা প্ৰতিষ্ঠা কৰি গৈছিল, কিন্তু বহু কাৰণত বা নজনাৰ কাৰণে, অজ্ঞতাৰ কাৰণে মানুহে কিছুমান ৰীতি আচাৰ চৰ্চাত নিয়োজিত হ'ল আৰু পবিত্ৰ ৰীতি আচাৰসমূহ মানি তেওঁলোকে আধ্যাত্মিক দিশটোৰ বিষয়ে একেবাৰে নজনা হৈ গ'ল বা অজ্ঞ হৈ গ'ল, যে সেইটোহে মূল যিটোক আমি মেৰুদণ্ড বুলি কওঁ, ৰাজহাড়, সেইটোৱেই আছিল পয়গম্বৰ হজৰত মহম্মদৰ দ্বাৰা প্ৰৱৰ্তিত আধ্যাত্মিক বিষয়বস্তু বা জ্ঞানৰ তত্ত্ববোৰ। আজি জগতৰ পৃথিৱীত আজিকোপতি যিমান জ্ঞানী বিজ্ঞ বা এই ধৰ্মতত্ত্ববিদ আহিছে, সকলোৰে কিন্তু ধ্যান ধাৰণা এই একেটাই। ইয়াক বহুতে বেলেগ বেলেগ নামত ব্যৱহাৰ কৰে। কোনোবাই ভক্তিবাদ বুলি ক'ব, কোনোবাই আধ্যাত্মিক বুলি ক'ব, কোনোবাই চুফিবাদ বুলি ক'ব ইত্যাদি। গতিকে আজি এই অনুষ্ঠানটিত সেই জনাৰ সলনিত আমি এইখিনি কথাকে ৰাইজক জনাবলৈ আৰু এই বাৰ্তা যাতে আৰু বহুজনৰ ওচৰত প্ৰেৰিত হয়, উপনীত হয়, তাৰে আশাত ইয়াত আমি সমবেত হৈছোঁ। আৰু সৎ যিসকল লোক থাকিব, যাৰ আধ্যাত্মিকতাৰ বিষয়ে বিশেষভাৱে ইচ্ছুক থাকিব, আৰু বিশেষকৈ আত্মা পৰমাত্মাৰ কি বস্তু সম্পৰ্ক মিলন বা পৰম প্ৰভু, যাক আমি আল্লাহ বুলি কওঁ, তেওঁৰ সৈতে মনুষ্যৰ কি সম্পৰ্ক, আমাৰ কি সম্বন্ধ, আল্লাহনো কোনজন, তাৰ পৰিচয়টো এই আধ্যাত্মিক চৰ্চাৰ মাজেদি কেৱল অৱগত হয়। সেই কথা জগতৰ সকলোৱে স্বীকাৰ কৰে। গ্ৰন্থ হৈছে এটা প্ৰচাৰ মাধ্যম। ভাৰতবৰ্ষৰ সনাতন ধৰ্মৰ জন্মৰ লগে লগে বেদ বেদান্ত আদিৰ সৃষ্টি হৈছিল, ঋষি মুনিসকলে সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত গ্ৰন্থবিলাক আৰু নতুন নতুন ধৰণে সৃষ্টি হ'ল, আৰু আজি সেই গ্ৰন্থৰ যোগেদি আজি আমাৰ পুৰণি সভ্যতা সংস্কৃতিৰ বিষয়ে জানিব পাৰিছোঁ। নতুন প্ৰজন্মলৈ নতুন নতুন বাৰ্তা আমি দিব পাৰিছোঁ। তেনে এটা আপাহতেই এখন গ্ৰন্থ উন্মোচন কৰা হ'ল এইজন আলিমুদ্দিন শ্বাহ চফীৰ স্মৰণত। ধন্য পুত্ৰ ধন্য পৰিয়াল, তেওঁলোকে পিতৃক যিটো জ্ঞান দিছে। আমাৰ হিন্দু ধৰ্মত কোৱা আছে, পিতা ধৰ্ম পিতা স্বৰ্গ পিতা সি পৰম তপ, পিতৰি পিতৃপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতা। পিতৃক সকল দেৱতাতে উচ্চ আসন দিছে, আৰু সেই পিতৃ দেৱতা আজি আনুষ্ঠানিকভাৱে আমাৰ আধ্যাত্মিক গুৰু ডাক্তৰ জাকিৰ হুছেইনৰ এটা শুভেচ্ছামূলক এটা আছে ইয়াত।
এনেকৈ এটা অনুষ্ঠান কৰিছে। আৰু এই কিতাপখনৰ যোগেদি আমাৰ সৰ্বসাধাৰণ লোকে, যিসকলে নেকি ধৰক চুফীবাদটো বুজি নাপায়, ভক্তিবাদ বুজি নাপায়, আৰু এইটোৰ যোগেদি আমাৰ সমাজ বা আমাৰ ব্যক্তিগত জীৱনত কিনো আমাৰ দিব পাৰে, বাৰ্তা দিব পাৰে। কাৰণ মানুহে বহুত আমি শিক্ষা লৈছো, বহুত আমি শাস্তিও পাইছো, চৰকাৰেও শাস্তি দিয়ে ভাল মানুহ হ'বৰ কাৰণে, কিন্তু তেওঁলোক হ'ব নোৱাৰে, কিয়নো আধ্যাত্মিক ভাৱটো নাথাকে। কিন্তু আধ্যাত্মিক ভাৱটো হোৱাৰ কোনো দৰকাৰৰ পুলিচ মিলিটাৰীৰ প্ৰয়োজন নাই, কোনো সমাজ ব্যৱস্থাৰ তেনেকৈ প্ৰয়োজন নাই। তেওঁ নিজে শুদ্ধ পথত গৈ থাকিব, যিটো সত্যং পৰং ধীমহি এই বুলি কোৱা হয় মংগলাচৰণ আছে ভাগৱতৰ। আৰু আমাৰ পবিত্ৰ পুৰাণত লিখা আছে ই দিনাত চিৰাতল মুস্তাকিম। সেই ই দিনাত শুদ্ধ পথটোৱে আমি এই কিতাপৰ মাজেদি আজি পাব পাৰোঁ। ধন্যবাদ। সেই বিষয়ে তেখেতৰ বৰ্ণনা, গুণাগুণ বা প্ৰশংসা এইসমূহ আপোনালোকে এই বিষয়ে আপোনালোক নিশ্চয় অৱগত। আজি আমি আমাৰ এই অনুষ্ঠানৰ ব্যৱহাৰ দ্বাৰা তো আমিও সেয়া বহুতেই চুব পৰা নাই, আৰু সেইবাবেই তেখেতৰ পৰা জানিব খোজাটো আমাৰ এটা উদ্দেশ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।